নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 27 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, জুবিনক ন্যায় দিব নোৱাৰিলে এই জীৱন ধিক্কাৰ। জুবিনৰ বিজয় মানে প্ৰতিজন অসমীয়াৰ বিজয়। জামিন বিচাৰি অভিযুক্ত এতিয়া সুপ্ৰিম কোৰ্ট পাইছেগৈ। বিচাৰ দুৰ্বল কৰিবলৈ গোচৰটো বহিৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰি আছে বৰ্তমান সময়ত। আৰু কোনো শক্তিয়ে বিচাৰ প্ৰক্ৰিয়াটো কেতিয়াও সলনি কৰিব নোৱাৰে। অসমৰ 3 কোটি জনতাৰ প্ৰাৰ্থনা কেতিয়াও অথলে নাযায়। সত্য প্ৰতিষ্ঠাত হয়তো ভগৱানেও সকলোকে সহায় কৰিব, তাৰ বাবে সময় হয়তো লাগিব, কিন্তু দোষীয়ে উচিত শাস্তি যেনেকৈ হওক মুঠতে পাবই। ৰঙিয়াত জুবিনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জিলাই জিলাই ইতিমধ্যে মুকলি কৰা হৈছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন। আৰু এই পদসমূহৰ কাৰণে এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে আহি থকা 10 জুলাই। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ, কাৰণ জিলাই জিলাই ইতিমধ্যে মুকলি কৰা হৈছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে যিহেতু চাকৰি পদ। CWC আৰু JJM পদৰ বাবে কৰিব পাৰিব সকলোৱে আবেদন। লগতে এই পদসমূহৰ কাৰণে এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে আহি থকা 10 জুলাই। মেট্ৰিক উত্তীৰ্ণৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ উত্তীৰ্ণলৈকে সকলোৱে কৰিব পাৰিব আবেদন। জানিব পৰা মতে ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিত মুকলি কৰা হৈছে এইসমূহ চাকৰি। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিম্নমানৰ নিৰ্মাণে সহিব নোৱাৰিলে বৰ ভূমিকম্প। আৰু সেই ভূমিকম্পৰ ফলত বৰ্তমানলৈ মৃত্যুৰ সংখ্যা ইতিমধ্যে 10,000 অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে। আৰু এই ভূমিকম্প ক'ত আৰু কেতিয়া আহিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, শতিকাৰ আটাইতকৈ সংহাৰী ভূমিকম্পত শেষ হৈ গ'ল এখনকৈ দেশ। আৰু সেই ধ্বংসস্তূপত সহায় বিচাৰি কিৰিলি শুনিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু ভূমিকম্পত ভেনিজুৱেলাৰত বৰ্তমানলৈ মৃত্যু হৈছে পুনৰবাৰ 10,000 লোকৰ। লগতে হাজাৰ হাজাৰ লোকৰ নাই এতিয়ালৈকে কোনো সন্ধান। মৃতকৰ সংখ্যা হয়তো 1 লাখ অতিক্ৰম কৰিব পাৰে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে চৰকাৰে। আৰু সংহাৰী ভূমিকম্পৰ পাছত ইতিমধ্যে 20টাকৈ আহিছে নতুনকৈ ভূমিকম্প। অন্য দেশৰ পৰা সহায় বিচাৰিছে এতিয়া ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচিয়ে। চকুৰ সন্মুখতে হাজাৰ হাজাৰ অট্টালিকা একেবাৰে নিঃশেষ হৈ পৰিছে। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত পুনৰবাৰ ধ্বংসস্তূপত পৰিণত হৈছে প্ৰচণ্ড ভূমিকম্পৰ ফলত। আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্যত খাইছে এতিয়া সকলো ফালেই হাবাথুৰি। তথ্য অনুসৰি ধ্বংসস্তূপৰ পৰা এতিয়া দমে দমে ওলাইছে মৃতদেহ। নিম্নমানৰ নিৰ্মাণে বিপদ মাতিছে এতিয়া সেই দেশখনলৈ। অট্টালিকাসমূহ ইমানেই নিম্নমানৰ আছিল যে সহ্য কৰিব নোৱাৰিলে বৰ ভূমিকম্পই। 7.5 ৰিক্টাৰ স্কেলৰ ভূমিকম্প সহিব পৰাকৈ কৰা হোৱা নাছিল সেই অট্টালিকাসমূহ নিৰ্মাণ। লগতে মৃতদেহ ৰাখিবলৈ এতিয়া ঠাই নাইকিয়া হৈ পৰিছে সকলো হস্পিটালত। আৰু বৰ্তমান সময়ত ভেনিজুৱেলাৰত ইমাৰ্জেঞ্চি ঘোষণা কৰিছে চৰকাৰে। কেৱল ইমানেই নহয়, হাজাৰ হাজাৰ লোকৰ বৰ্তমানেও নাই কোনো ধৰণৰ সুসন্ধান। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 80,000 গছ-গছনি কাটি নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ইতিমধ্যে যিহেতু কেন্দ্ৰীয় চৰকাৰে। আৰু তাৰ পাছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নদী বান্ধ নিৰ্মাণৰ বাবে কটা হ'ব এইবাৰ প্ৰায় 80,000 গছ। জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি অৰুণাচল প্ৰদেশত নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে। ব্ৰহ্মপুত্ৰক অভিকেন্দ্ৰ হিচাপে লৈ 135টা
নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উপদেষ্টা সমিতিৰ অনুমোদনত কটা হ'ব এইবাৰ প্ৰায় ৮০,০০০তকৈও অধিক গছ-গছনি। আৰু তাৰ সমান্তৰালকৈ অৰুণাচলত ইতিমধ্যে ১৩টা নদীবান্ধৰ কাম চলি থকাৰ বাবে গছ কটাৰো অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। আৰু ব্ৰহ্মপুত্ৰক বাধা দি ইতিমধ্যে অৰুণাচলত নিৰ্মাণ কৰি থকা হৈছে ৩০০০ মেগাৱাটৰ নদীবান্ধ। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কৃষিমন্ত্ৰী পীযুষ হাজৰিকাক এইবাৰ বিশেষ 4টা পৰামৰ্শ আগবঢ়াইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে পীযুষ হাজৰিকা, এই বিষয়টোৰ সন্দৰ্ভতো ডাঙৰ মন্তব্য প্ৰকাশ অখিল গগৈৰ। পুনৰ জনাইছোঁ, কৃষি আৰু জলসিঞ্চন মন্ত্ৰী তথা পীযুষ হাজৰিকালৈ বিশেষ 4টা পৰামৰ্শ প্ৰদান বিধায়ক অখিল গগৈৰ। লগতে ভাৰতৰ ভিতৰত অসমখনক কেনেকৈ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভতো পৰামৰ্শ প্ৰদান অখিল গগৈৰ। ইয়াৰ উপৰিও অসমখনক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য হিচাপে গঢ়ি তুলিবলৈকো আহ্বান প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। কৃষকসকলক বছৰৰ সকলো সময়তে পানী যোগান ধৰি 12 মাহেই খেতি কৰিব পৰা সুবিধা কৰি দিবলৈ আহ্বান প্ৰদান অখিল গগৈৰ। খেতি পথাৰত 100% জলসিঞ্চন ব্যৱস্থা কৰি 10,000 কোটি টকা বাজেট ধাৰ্য কৰিবলৈকো আহ্বান জনাইছে অখিল গগৈয়ে। লগতে সকলো কৃষকক PM কিষাণৰ অধীনলৈ আনিবলৈকো পৰামৰ্শ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। লগতে পীযুষ হাজৰিকা কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, এই সন্দৰ্ভতো ডাঙৰ মন্তব্য প্ৰকাশ অখিল গগৈৰ। বিসম্বাদ কৰি মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও হ'ব নোৱাৰে পীযুষ হাজৰিকা। যিহেতু অনুসূচিত জাতি হোৱাৰ বাবে বিজেপিয়ে পীযুষ হাজৰিকাক ডিগ্ৰেড কৰাৰো অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গৰ্ভৱতী মহিলাসকলৰ কাৰণে আহি গ'ল এটা জৰুৰী খবৰ। এতিয়াৰে পৰা চৰকাৰী হস্পিটেলত সন্তান জন্ম হ'লেই চৰকাৰে আপোনাক প্ৰদান কৰিব 1 কোটিকৈ সোণৰ আঙুঠি। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নৱজাতক শিশুৰ বাবে চৰকাৰে ঘোষণা কৰিলে বৃহৎ উপহাৰ। এতিয়াৰে পৰা সন্তান জন্ম হ'লেই চৰকাৰে দিব 1 গ্ৰাম সোণৰ আঙুঠি। চৰকাৰী হস্পিটেলত জন্ম হোৱা শিশুৱে লাভ কৰিব 1 কোটিকৈ চৰকাৰী উপহাৰ। তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰে আনিছে বৃহৎ চমক। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু 2026 চনৰ 22 জুনৰ পৰা জন্ম হোৱা শিশুৱে লাভ কৰিব উপহাৰ। চৰকাৰী হস্পিটেলত জন্ম হোৱা শিশুক সন্মান দিবৰ বাবে এই আঁচনি আনিছে বিজয় থালাপতিৰ চৰকাৰে। লগতে চৰকাৰী হস্পিটেলত সন্তান প্ৰসৱ হোৱা মাতৃকো দিয়া হ'ব বিশেষ মৰ্যাদা। জানিব পৰা মতে চৰকাৰী হস্পিটেলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে থালাপতিৰ চৰকাৰে। আৰু এই আঁচনিৰ বাবে প্ৰতি বছৰে থালাপতিৰ চৰকাৰে ব্যয় কৰিব 755.83 কোটি টকা। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ক্ষমা খুজি শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানক কেন্দ্ৰ কৰি ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। পুনৰ জনাইছোঁ, CJPৰ প্ৰতিবাদক সমৰ্থন কৰি ৰাহুল গান্ধীৰ মুকলি হুংকাৰ। দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ ওচৰত ক্ষমা খুজিব লাগিব শিক্ষামন্ত্ৰীয়ে। নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক অতি শীঘ্ৰে ধৰ্মেন্দ্ৰ প্ৰধানে। দেশৰ শিক্ষা ব্যৱস্থা যিহেতু বেপাৰলৈ পৰিণত কৰা হৈছে বৰ্তমান সময়ত। আৰু এনে ক্ষেত্ৰত মই কেতিয়াও শিক্ষা ব্যৱস্থাক এনেকুৱা হ'বলৈ নিদিওঁ। দেশৰ সকলো শিক্ষাৰ্থীয়ে ভাল আৰু উন্নত শিক্ষা যেনেকৈ হওক পাবই লাগিব। শিক্ষামন্ত্ৰীয়ে দেশৰ শিক্ষাৰ্থী সমাজক যিহেতু ইতিমধ্যে আতংকবাদী আখ্যা দিছে, এক্সত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তথা ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰত্যাহ্বান জনাইছে এনেদৰে ৰাহুল গান্ধীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।